গোটেই কথাবিলাক জানো। গতিকে তেওঁলোকৰ সাহসৰে প্ৰেৰণাৰে আমি জাতিটোক শক্তিশালী কৰিব লাগিব। আৰু মেডাম মেফি মানে হৈছে যে আমাৰ পূৰ্বপুৰুষসকল য'ত স্বৰ্গত স্থান পায় দেৱতা, তেওঁলোক স্বৰ্গত আছে। গতিকে তেওঁলোকক প্ৰাৰ্থনা জনাবৰ কাৰণে এই উৎসৱটো, আহোম ধৰ্মীয় উৎসৱটো উদযাপন কৰি আহিছে বছৰি বছৰি আৰু সাৰ্বজনীন ভিত্তিটো কৰিছে। গতিকে ইয়াত এই পবিত্ৰ দিনটোত আমি তেখেতসকলৰ প্ৰাৰ্থনা কৰিছোঁ যে এইখন অসমৰ সুৰক্ষিত কৰিবৰ কাৰণে আমাক শক্তি দিয়ক, আমাক সাহস দিয়ক, প্ৰেৰণা দিয়ক, আমি যাতে জাতিটোক সুৰক্ষিত কৰিব পাৰোঁ, শক্তিশালী জাতি হিচাপে বিশ্বৰ দৰবাৰ প্ৰতিষ্ঠিত কৰিব পাৰোঁ। তাৰ কাৰণে পবিত্ৰ দিনটো তেখেতসকললৈ আমি প্ৰাৰ্থনা জনাইছোঁ মেডাম মেফিৰ জৰিয়তে। মৈদামভাগ সংৰক্ষণ কৰাৰ কাৰণে বহু কাম কৰিবলগীয়া আছে, পথৰ প্ৰত্যক্ষ যোগাযোগ নাই। তাৰ কাৰণে আমি বিশ্বনাথ সমষ্টিৰ বিধায়ক ডাঙৰীয়াক তেখেতকো কৈছোঁ, তেখেতেও কৰক, আমি কৰিম। আৰু চৰকাৰ দৃষ্টিগোচৰ কৰিছে, চৰকাৰে ইয়াত ইতিবাচক সঁহাৰি আগবঢ়াইছে। আমি নিশ্চয় সংৰক্ষণ কৰিব পাৰিম, পৰ্যটকৰ আকৰ্ষণৰ স্থলী হিচাপে আমি গঢ় দিব পাৰিম। আমি সংকল্প ল'বলৈ কৈছোঁ। আমাৰ যিটো ঐতিহ্য আছে, গৌৰৱোজ্জ্বল ইতিহাস আছে, আমিতো কেতিয়াও কৰ্মবিমুখ নাছিলোঁ, আমি দুৰ্বল নাছিলোঁ, আমি শক্তিশালী, আমি কৰ্মমুখী আছিলোঁ। গতিকে আমি সাহসী পদক্ষেপ আগবঢ়াব লাগে। কৰ্ম সংস্কৃতিৰ জৰিয়তে আমি পথাৰ বজাৰ দখল কৰিব লাগে, অৰ্থনৈতিক ভেটি শক্তিশালী কৰিব লাগে। এই পবিত্ৰ দিনটোত সকলোকে মই আহ্বান জনাইছোঁ। মই প্ৰথমে মেডাম মেফি উপলক্ষে অসমৰ সমূহ ৰাইজক আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জনাইছোঁ। এই ক্ষেত্ৰ পবিত্ৰ মূলা গাভৰু ক্ষেত্ৰ, অৰ্থাৎ আমি জানো যে মোগলৰ লগত যি যুদ্ধ হৈছিলে 1532 চনমানত, মোগলৰ লগত আহোমৰ যি যুদ্ধ হৈছিলে সেই যুদ্ধৰ নেতৃত্ব দিছিলে মূলা গাভৰু আইগৰাকীয়ে। আৰু ইয়াৰ পৰা মাত্ৰ 1.5 কিলোমিটাৰ, এই স্থানৰ পৰা 1.5 কিলোমিটাৰ পশ্চিম ফালে বিকৰাইগুৰি যুদ্ধত মূলা গাভৰু আইগৰাকীৰ মৃত্যু হৈছিল। আৰু সেই সময়তেই মূলা গাভৰু আইগৰাকীক এই পবিত্ৰ স্থান টুকুৰাতেই শেষ সমাধি দিয়া হৈছিল। আৰু এই কথাখিনি ইতিমধ্যে স্থানীয় ৰাইজ, আহোম জাতীয় মহাসভাই এই গোটেই তথ্যসমূহ বিশ্লেষণ কৰি অসম চৰকাৰৰ ওপৰত উপস্থাপন কৰিলে। আৰু অসম চৰকাৰ ইতিমধ্যে মই জনাত পতিয়ন হৈছে যে এইটুকুৰ স্থানেই হৈছে মূলা গাভৰুৰ সমাধি ক্ষেত্ৰ। আৰু অসম চৰকাৰে এই ক্ষেত্ৰৰ ভাগি উন্নয়নৰ বাবে আমি গম পোৱা মতে 40 লাখ টকাৰ বাউণ্ডাৰী ৱাল দিয়াৰ বাবে অনুমোদন দিছে। ৰাইজে মোক জনাইছে এই ক্ষেত্ৰলৈ আহিবৰ বাবে যাতায়াতৰ ব্যৱস্থা নাই, ৰাস্তাৰ সুবিধা নাই। গতিকে মই আয়ুক্তগৰাকীৰ লগত কথা পাতিছোঁ, অতি সোনকালে আমি এটা ৰাস্তা আমি নিৰ্মাণ কৰি দিম যাতে স্থানীয় ৰাইজ এই স্থানলৈ আহিব পাৰে। আশা ৰাখিছোঁ ইয়াৰ জৰিয়তে যি এই অসমীয়াৰ যি বৃহত্তৰ সংস্কৃতিৰ আমি মূলা গাভৰুক লৈ আমি আগবাঢ়িব পাৰিম। অসমৰ বিভিন্ন অঞ্চলৰ মানুহ এই স্থানলৈ আহিব। পুনৰ আপোনালোকক ধন্যবাদ জনাই মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ।